এইখিনিতে এক বিশেষ খবৰ শ্বেয়াৰ বজাৰত পৌথংখ্যক ঘটা হোৱা দেখা গৈছে। কিজানি ময়ো শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিছিলোঁ, কিন্তু এতিয়া মনতহে নাই কোনবোৰ শ্বেয়াৰত ইনভেষ্ট কৰিছিলোঁ। কিজানি মানে তোৰ ইমানো মনত নাই যে তই কোন শ্বেয়াৰ্ছত ইনভেষ্ট কৰিছিলি? লং টাৰ্ম ভাবি কৰিছিলোঁ, 2-3 বছৰ হৈ গ'ল, ইমান মনত কেনেকৈ থাকিব? কিয় ভাই? উফ, তই ন এইফালে দে, তোৰ বাদাম খোৱাৰো একো ফাইদা হোৱা নাই। তোৰ নিজৰ ইনভেষ্টমেণ্টবোৰ মনিটৰ কৰিবলৈও মনত নাথাকে। তই নহয় ৰিংকু কল কৰিবলৈও বন্ধ কৰি দে। সি 15 মাহৰ পৰা মোক পইচা ঘূৰাই দিয়া নাই, তাৰ পৰা মই পইচা লৈহে দিম। তই বাদাম দে। আচ্ছা, ধাৰলৈ লোৱা টকা কিন্তু ইনভেষ্টমেণ্টৰ টকা নহয়, হয় ন? কথাটো তই বুদ্ধিমানৰ কৈ দিলি ভণ্টি। ঠিক আছে, কচোন তই কেতিয়াবা তোৰ NSDL ই-কেছ দেখিছনে? দেখাটো নাই, কিন্তু এই যে ইমেইলত আহে সেইটো নহয় জানো? কিন্তু এই ই-কেছ হয় কি? মোৰ মৰমৰ দাদা, সেইটোৱে যিটো ইমেইলত আহে। NSDL ই-কেছ অৰ্থাৎ তোৰ ইলেক্ট্ৰনিক কনচলিডেটেড একাউণ্ট ষ্টেটমেণ্ট। কিন্তু NSDL ই-কেছেৰে মই ইনভেষ্টমেণ্টবোৰ কেনেকৈ মনিটৰ কৰিম? NSDL ই-কেছত নিজৰ পৰ্টফলিঅ' পাৰফৰ্মেঞ্চ মনিটৰ কৰ। তাৰ পৰা তই এইটো গম পাবি যে তোৰ কিমান লাভ বা লোকচান হৈছে। NSDLে আমাক বুজায় যে ইনভেষ্ট কৰক কিন্তু মনিটৰো কৰক। আৰু 3 নম্বৰ ষ্টেপটো কৰিবলৈ নাপাহৰিবা, বাদাম খাবলৈ নাপাহৰিবা। ইনভেষ্ট কৰক কিন্তু মনিটৰো কৰক। আপোনাৰ ইমেইল পৰীক্ষা কৰক, নতুবা PDF ডাউনলোড কৰক আপোনাৰ ই ষ্টেটমেণ্ট চাবলৈ নাইবা ডাউনলোড কৰিবলৈ।